আমি গম পাইছো যে যোৱা কালি ৰাতিপুৱা প্ৰায় 7টা মান বজাত সুব্ৰত তাঁতী ঘৰত এই দুৰ্ণকান্ত মৰাণ উপস্থিত হয় তেখেতক জোৰ জুলুমকে বাইকত উঠাই লৈ যায় বুলি আমি ইতিমধ্যে গম পাইছো আৰু তেখেতক লৈ গৈ বনাঞ্চলত গুলিয়াই হত্যা কৰা কথা তেখেত নিজে ফোন যোগে এই কথা পৰিয়ালবৰ্গক অৱগত কৰাইছে কাৰণ তেখেতে অৱগত কৰিলে এটাই কথা যে সুব্ৰত তাঁতী গুলিবিদ্ধ হৈছে বুলি তাৰ পিছত 4জন ব্যক্তি এতিয়া দুৰ্ণকান্ত মৰাণৰ লগত প্ৰায় 4জন ব্যক্তি বৰ্তমানলৈকে পলাতক অৱস্থাত আছে গতিকে ইয়াত যোনে যি পৰিকল্পনা কৰক কিন্তু এইটো এটা হত্যাকাৰী দলটোক অতি শীঘ্ৰে প্ৰশাসনে কৰায়ত্ব কৰক চাহজনী ছাত্ৰ সন্থাৰ মূল দাবী আৰু ৰাইজৰ মূল দাবী ইয়াৰ পিছত সুব্ৰত তাঁতীৰ যি পৰিয়ালবৰ্গ আছে তেখেতৰ 5টা সন্তান আছে এই 5টা সন্তানক কিন্তু ভৰণ পোষণৰ কাৰণে চৰকাৰে অতি শীঘ্ৰে কিন্তু 20 লাখ টকাৰ আমি অতি শীঘ্ৰে আদায় দিবলৈ আমি দাবী জনাইছো ঘৰ এখন দিব লাগিব লাগিলে যেনেকৈ তেখেতসকলে ব্যৱস্থা নকৰক চাকৰি এটা দিব লাগিব সুব্ৰত তাঁতীৰ পৰিয়ালবৰ্গক চাহজনী ছাত্ৰ সন্থাৰ মূল আমি দাবী এই 3টা আমি সন্নিবিষ্ট কৰি আজি স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব আৰু লগে লগে প্ৰশাসনক আমি আহ্বান জনাইছো যে এই পলাতক 4জন ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰক কিন্তু নহলে পৰিস্থিতি কিন্তু ভয়াবহ হ'ব যেহেতু এটা ফিলবাৰী থানাৰ ইয়াত পৰে ফিলবাৰী থানাই কি ভূমিকা পালন কৰা যায় ফিলবাৰী থানাক ইতিমধ্যে এজাহাৰ প্ৰদান কৰা হৈছে আৰু এজাহাৰ প্ৰদান কৰাৰ পিছত বৰ্তমানলৈকে কিন্তু যি 4জন পলাতক ব্যক্তি আছে কৰায়ত্ব কৰিবলৈ কিন্তু সক্ষম হোৱা নাই বৰ্তমানলৈকে একো সংসূত্ৰ এতিয়ালৈকে উলিয়াব পৰা নাই গতিকে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আমাৰ পোনপটীয়া দাবী